হাই গাইজ, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ ভাল আৰু আশা কৰিছোঁ আপোনালোকৰো ভাল। তো দেখাই দিলোঁ আগত অলপ পটল কাটি থৈছোঁ। এইফালে মোৰ দালি আছিল দিনৰ, এইফালে মাছ বনাম অকণমান আৰু অলপ মিষ্টি বনাম বুলি ভাবিছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। লগত অলপ শুকান মাছৰ তৰকাৰীও আছিল আৰু সেইকণ যে দেখিলে লাষ্টৰ কেৰাহীত সেইখিনি আলু ভাজি আছে। তো এতিয়া মই হেৰিকণ বনাই ল'ম। একো মানে হাতী ঘূৰা কাম নহয়, জানেই পটল ভাজিকণ বনাব লগা, এইটো কাকো শিকাব লগা নহয়। তথাপি মই দেখাই দিছোঁ। মই এনেকৈ পিঁয়াজ জলকীয়া দি পেলাই তেলত বাছ পটলখিনি এৰি দিম। এইখিনিয়ে হ'ল পটল ভাজি। তো নামমাত্ৰ অলপ হালধি নিদিলে ৰংটো বেয়া দেখি, তো সেইখিনি অলপ দি লৈছোঁ। আৰু এইফালে দালিখিনি মই গৰম কৰি লৈছোঁ, যিহেতুকে ঠাণ্ডা দিন প্ৰায় আহি পাই গ'ল। আৰু ঠাণ্ডা দালি মই খাই ভাল পালে কি হ'ব, চবেই খাই ভাল নাপায়। তো লগতে মই মাছখিনিও এইফালে যোগাৰ কৰি থাকিম। মাছখিনিও মই বনাই ল'ম। তো মই দুভাগ কৰিছোঁ। মাছ এইখিনি দেখিছেনে, সৰু আৰু মাথা পিচ, মানে সৰু সৰুকৈ কাটা সেই মাথা আৰু পেটৰ পিচ, সেইখিনি মানে মিলাই মই সেইখিনি বেলেগে ভাজিম আৰু এইখিনি 5 পিচ বেলেগে ভাজিম। তো এইফালে মোৰ হৈ আছে, এইফালে কি নাম, পটল ভাজি, আৰু এইফালে এই 5 পিচ মাছ মই ভুনা কৰিম, গতিকে মই ভাজি ল'ম। ইয়াত মই অকণমান হালধি, অকণমান জলকীয়া দিছোঁ নেকি, মনত নাই, আৰু নিমখ দি পেলাই মই সানি লৈছোঁ। আৰু লাহে লাহে মই এইবিলাক কাম কৰি থাকোঁ। আৰু এইফালে যিখিনি ধোৱা মাজা, আজি চাপাতখিনি ইয়াত পেলাই দিব কাৰণে লেতেৰা হৈ আছে, আৰু হ'ব বলক এইখিনি নেদেখাওঁ। বলক এইফালে মই মাছ ভাজিব বহাই দিওঁ। ৰিফাইনটো মানে মিঠাতেল বোধহয় শেষ নাই হোৱা, আছে, দুটা মিক্স কৰি দিম, মাছখিনি মচমচীয়া বেছিকৈ হ'ব, গতিকে মই ইয়াতে তেল দি দিলোঁ। এইফালে মোৰ ভাজিখিনি প্ৰায় ৰেডিয়ে, নমাব লগাই হৈছে, আৰু অকণমান টানাই ল'ম। মই অকণমান বনাইছোঁ কাৰণ এবেলাকে বনাইছোঁ, আৰু প্লাছ মোৰ মানুহটোৱে নাখায়, মানে সিয়াৰ অলপ এক্টিং আছে খোৱা বোৱাত। সেনে এক্টিঙো নহয়, কিছুমান বস্তু সি নাখায় ধৰক। তো এইফালে মাছখিনি মই ভাজি ল'ম। আৰু ভিডিঅ'টো কোনে ক'ৰ পৰা চাই আছে, ভাল পালে নে বেয়া পালে সেইটোও জনাব। আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চবক, যাতে চবেই পায়। আৰু এইখিনি সৰু মাছ, মানে সৰুকৈ কাটা মাছখিনি মই ভাজিবলৈ ৰেডি কৰিছোঁ। তাতে দেখিছে সেইখিনি পিঁয়াজ আৰু কেঁচা জলকীয়া দি, তো সেইখিনি হ'লে হৈ যাব, তাতকৈ বেছি আৰু ইমান এটা দৰকাৰ নহয়। তো এইখিনি মই তেল নিগৰিবৰ কাৰণে অকণমান ছাইড কৰি থৈছোঁ, আৰু এইফালে মোৰ মাছখিনি প্ৰায় ভাজা হৈছে। আৰু জনাবচোন অকণমান কোনে ক'ৰ পৰা চাই আছে। আৰু এইটো দেখিছেনে, মোৰ হাতত যিমান দাগ দেখিব, মোৰ এই স্বভাৱটোৰ কাৰণে মোৰ হাতত দাগ, মানে ইফালে গ'লে কেৰাহী লাগিল, এইফালে গ'লে কুকাৰ লাগিল, আৰু এইখিনি বগা যে কিবা এটা দেখিলে অশান্তি লাগি থাকে। তো মই বাৰে বাৰে মচি থাকোঁ আৰু বাৰে বাৰে জ্বলা খাই থাকোঁ, এইটোৱে মোৰ নিয়ম। তো মাছখিনি ভাজি উঠাই থলোঁ। এইখিনি দি বনাম, পিঁয়াজ 2-3 ফুট, কেঁচা জলকীয়া আৰু লগতে নহৰু। তো এইখিনিয়ে তেলত দি দিলোঁ। বহুত বেছি মা মছলা নালাগে, ভাজা মাছ এনেও ভাল লাগিব। তো ইয়াতে অলপ যি লাগতিয়াল মছলা, যেনেকৈ হালধি, জিৰা, ধনিয়া, জলকীয়া গুড়া দি পেলাই দি দিলোঁ। তো এইখিনি মই সেই সৰুকৈ কাটা মাছখিনি ভাজিব লৈছোঁ। পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিলোঁ। মই সমানে সমানে দুটা তৰকাৰী বনাই আছোঁ। এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এইখিনিও ভাজিম। এইখিনি কিন্তু বহুত বেছিকৈ নাভাজোঁ। এইখিনিতে মই এতিয়াই চাগে পিঁয়াজটো দি দিম, মাছখিনি, আৰু এইফালে পানী দি দিলোঁ। আৰু এতিয়া চাগে মই মাছখিনি দি দিম নেকি, দিলোঁ, ঠিকে আছে। তো এনেকৈ এইখিনিতে মাছখিনি দি দিলোঁ। ইয়াত অকণমান হালধি আৰু জিৰা দিলে হৈ যায়, কিন্তু মই এতিয়া কি দিছোঁ মোৰ মনত নাই। আৰু এইফালে জমাটো হৈয়ে আছে, জানেই ৰান্ধিব পাৰিলে কিমান কি ওলায়। তো এইটোৱে, এইফালে মই মাজি থাকিম, মই এইফালে অফ কেমেৰাত মই সেইখিনি ধুইও লৈ আছোঁ। তো জিৰা, নহ'লে মাছৰ কেঁচা গোন্ধটো থাকি যাব, আৰু অকণমান হালধি, অকণমান দিছোঁ, চব দিছোঁ, মানে জলকীয়া গুড়া,
বাছ হৈ গ'ল। তো এইখিনি আৰু জানে মাছখিনি সিজিব কিমান টাইম লাগিব, তো এইখিনিয়ে টাইম আৰু তাতকৈ বেছি টাইম নাই, নালাগে টাইম। তো এইফালে হৈ গ'ল মোৰ এইটো কি নাম কয় পটল ভাজিখিনি মই এইফালে উঠাই থ'লোঁ, আৰু এইফালে এইখিনি মাছ ভাজাখিনি হৈ গ'ল। আপোনালোকে এইখিনি দিয়ে ভাত খোৱা হৈ যাব, ইমান টেষ্টি হয়। তো এইখিনি চাফ চিকুণ কৰিলোঁ, গোটেই কুকাৰৰ চাউলখন ধুই থৈ দিছোঁ জল্দি ৰন্ধা পাইছিলোঁ কাৰণে, আৰু এইফালে বেচিন চেচিন চাফা কৰি বাচন ধুলোঁ, বাছ কাম খতম। এইখিনি গোটেইখিনি ৰন্ধা বঢ়া হৈ গ'ল। ভাতখিনি বহাব বাকী আছে, ভাতখিনি বহাই লওঁ, তাৰপাছত লাহে লাহে দেখাই আছোঁ। গমটো পাইছোঁ কি মিঠা বনাম, গতিকে তাৰ কাৰণে আৰু অলপ গাখীৰ লাগিব বোলে, দোকানৰ পৰা গাখীৰ লৈ আহোঁ। গাখীৰ লৈ আহি তাৰপিছত দেখাই আছোঁ। হৈ গ'ল মোৰ এইখিনি, কিন্তু আজি ইমান ভাল নহ'ল কিয় বা। তো মই তাক খাব দিলোঁ ইয়াতে, তাক সুধিলোঁ কেনেকুৱা হৈছে, সি কৈছে ভাল হৈছে, তাৰ কাৰণে কিন্তু মিঠাখিনি কম হৈছে। আৰু মই সুধিলোঁ যে শ্বেপটো যে ইমান বেয়া হৈছে, কৈছে হ'ব দিয়া ৰাতিপুৱালৈকে ঠিক হৈ যাব, যিখিনি ঢিলা হৈ আছে। বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাব, শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।